পাই আছা পাই আছা আলোচনা কৰিব লাগে শিল্প চলিয়াতে আমি কোনটো পৰিৱেশ আজি উপস্থিত জ্যেষ্ঠ আমি বিল আছে তেনে মজিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ সংগ্ৰামী তেওঁলোকক সংগ্ৰামী শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি প্ৰায় 7 দিন ধৰিয়ে ইয়াত আমি অৱস্থান লৈছিলোঁ কৃষ্ণ আগৰৱালাৰ বিতৰ্কিত SK পেট্ৰৰ স্বত্বাধিকাৰী কৃষ্ণ আগৰৱালাৰ এই কাৰ্যালয়ৰ সন্মুখত আৰু ইয়াৰ পিছত ঘটনা আমাৰ সন্মুখলৈ আহে। কৃষ্ণ আগৰৱালাৰ এই SK পেট্ৰত কৰ্মৰত বহুত কৰ্মচাৰীৰ অভিযোগ আৰু বহুত কৰ্মচাৰীয়ে তেওঁলোকক হয়তো বিয়োগ ঘটিছে, তাৰপিছতো তেওঁলোকক প্ৰাপ্য মজুৰি আজিৰ তাৰিখলৈকে নাপালে আৰু বিতৰ্কিত কৃষ্ণ আগৰৱালাই আজিৰ তাৰিখলৈকে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী অহাৰ পিছতো সেই ঠাই পৰিদৰ্শন কৰিবলৈ তেখেত নগ'ল। গতিকে অসম আৰু অসমীয়াৰ বিৰোধী স্থিতি লোৱা আমি কৃষ্ণ আগৰৱালাক এই প্ৰতিবাদ থলীৰ পৰা পুনৰ ধিক্কাৰ জনাইছোঁ। আৰু তেওঁলোকে কি কৰিলে, যোৱা কেইদিনৰ আগত তেওঁলোকে 2-3শ কৰ্মচাৰী আহিছিলে। কৰ্মচাৰীসকল খুব অমায়িক, তেওঁলোকে খুব ভদ্ৰভাৱে আমাক কৈছে, দাদা আমি যদি আপোনালোকে যদি ইয়াত অৱৰোধ কৰি থাকে আমাৰ কামটো কি হ'ব, আমাৰ পৰিয়ালটো আমি কেনেকৈ পোহপালন দিম। গতিকে তেওঁলোকৰ প্ৰতিও আমি সমবেদনা জ্ঞাপন কৰিছোঁ যে তেনেকুৱা এটা নহয়, SK পেট্ৰ যদি ব্লেক লিষ্ট হয় তাৰপিছত যি সেই মানে কামটো পাব, সেই ঠিকা পাব, সেই ক্ষেত্ৰত অগ্ৰাধিকাৰ সেই যিসকলে কাম কৰিছিলে সেই কৰ্মৰত কৰ্মীসকলে প্ৰথম অগ্ৰাধিকাৰ পাব। সেই ক্ষেত্ৰত আমি বিল আছে তেনে যেনেদৰে তেওঁলোকৰ লগত থাকিব লাগে তেনেদৰে থাকিম। আৰু আচলতে বিভিন্ন প্ৰক্ৰিয়াৰ আমাৰ লগত তেওঁলোকে আলোচনালৈ আহিবলৈ বিচাৰিছিলে। আজি আমাৰ সন্মানীয় দাদাজনো আহিছে। আজি অসমীয়াৰ স্বাভিমানৰ প্ৰতীক শৰাইৰ লগত তেওঁলোকে অসমৰ কি বুলি কয় তামোল পাণেৰে এখন কাগজ দিছে। এই কাগজখন তেওঁলোকে আচলতে আমাক আলোচনাৰ বাবে তেখেতসকলে নিমন্ত্ৰণ কৰিছেহি। গতিকে যদি সদন আপোনালোকে যদি ভাবে যে কৃষ্ণ আগৰৱালাৰ লগত আমি আলোচনাত বহিব লাগে, যদি আপোনালোকে কয় তেতিয়াহ'লে আমি তেখেতসকলৰ লগত আলোচনাত বহিবলৈ আগবাঢ়িম। গণতন্ত্ৰৰ 4ৰ্থ স্তম্ভ আছে, আপোনালোকেও আমাৰ লগত থাকিব লাগিব আৰু যি হ'ব অসমৰ সমূহ জনসাধাৰণৰ সন্মুখত হ'ব। আমি কোনো বন্ধ কোঠাত আলোচনা নকৰোঁ। যি আলোচনা হ'ব সম্পূৰ্ণ তাত যিসকল মানে দুৰ্গত ৰাইজৰ ক্ষতিপূৰণ হ'ব লাগিব আমাৰ প্ৰথম দাবী আছিলে। আৰু দুৰ্গত ৰাইজৰ ওচৰত তেওঁ থিয় হ'ব লাগিব, তেওঁ হাত জোৰে ক্ষমা খুজিব লাগিব। কৃষ্ণ আগৰৱালা আহিব বুলি কৈছে নাই? কৃষ্ণ আগৰৱালা নাই অহা, সেইকাৰণে আজিৰ তাৰিখলৈকে আমি আলোচনাত বহা নাই। তেওঁ পৰিবাৰ সিদিনা আমাক আলোচনা কৰিবলৈ বিচাৰিছিলে। আমি ক'লোঁ যে যেতিয়ালৈকে কৃষ্ণ আগৰৱালা নাহে তেতিয়ালৈকে আমি আলোচনাত নবহোঁ। সেই কথা আমি স্পষ্ট বাৰম্বাৰ কৈ আছোঁ। পত্ৰখনত এইখন তেওঁলোকৰ কৰ্মচাৰী আচলতে আমাক আলোচনালৈ মাতি আছে। তেখেতসকলৰ অন্তৰ্গত 1011-1200 কৰ্মচাৰী আছে। সেই কৰ্মচাৰীসকলে আজি কাম হোৱাৰ উপক্ৰম হৈছে, তেওঁলোকে সংশয়ত ভুগিছে। তাত আমাৰ 1500 যিদৰে মানুহৰ অৱস্থা মানে সুচাৰু অৱস্থা হৈছে, এই কৰ্মচাৰীসকলৰ অৱস্থা আচলতে খুব ভয়ানক মানে দিশলৈ গৈ আছে। গতিকে এই ক্ষেত্ৰত আমিতো আৰু 2-3 দিনৰ পিছত ONCৰ ক্ষেত্ৰত আমি অৱৰোধ কাৰ্যসূচী ল'ম। গতিকে বাকীখিনি আমাৰ শৃংখল চলিয়াদেৱে ক'ব। দিন ধৰি ইমান কষ্টত আছে ল'ৰাখিনি, মানে তহঁতিও লগাই দে আমাক উদ্ধাৰ কৰে। ইমান কষ্ট দিছে মালিকে, মানে কিমান দিন হৈছে ইমান কষ্টত আছে। ধুমুহা বতাহ বৰষুণ এনেকুৱা গৰম, সেইটোকে মই চবৰ ওচৰত অনুৰোধ কৰিছোঁ। কিন্তু এইখিনি মানে তেওঁ মানে আমাক সহায় কৰক, আমাৰ দুখীয়া পৰিয়ালটো মানে উদ্ধাৰ কৰক। এইখিনি ইমান কষ্ট দিব নালাগে নহয়, আৱাজটোৰ কাৰণে ল'ব নালাগে। ইমান কষ্ট দিব লাগে মানুহ। তেওঁতো জানে আমি একদম দুখীয়া পৰিয়াল, আমাৰ মাটি নাই বাৰী নাই, আমি ভাড়া ঘৰত ল'ৰা-ছোৱালী হাল লৈ আছোঁ। তেওঁ আমি আহিছিলোঁ, আমাক খেদি পঠিয়াই দিলে। আজিলৈকে কোনো আমাক খবৰ নল'লে। আমি কিমান কষ্ট আছোঁ। মোৰ মানুহজনৰ খুলি জীয়াই আছোঁ, ভগৱানে জানে। সেইখিনি চবে বুজিব। কিন্তু মই এই ভাগি মানে মই এখেত লোককহে মই চমজাইছোঁ। মই এই ভাগি দেহাটি মোক দিলে মই ঠিকেই পাইছোঁ। মই এই বেটাক চমজাইছোঁ। নাপায় এওঁলোককে গোটেইখিনিকে মই চমজাইছোঁ। এই ভাগি এওঁলোকেহে মানে মোক বহুত উপকাৰ মই এই ভাগি গ্ৰহণ নকৰোঁ। মই তেখেতক বহুত ল'ৰাখিনিয়ে বহুত কষ্ট মানে মোক হেৰি কৰিছে, গম পাইছেনে আপোনালোকে? মই এখেত লোককহে গ্ৰহণ পাইছোঁ, মই গ্ৰহণ নকৰোঁ।
মোক তথাপিতো দিলে যেতিয়া মই আমি পালোঁ আপোনাক আই মাতৃ হিচাপে দিছোঁ আপুনি আমাৰ গোটেই বিল আছে তেনে পৰিয়ালৰ হৈ আপুনি গ্ৰহণ কৰক আমাৰ ভাইটিদা নাৰ্যদা আমি সকলোৱে দিছোঁ গোটেই জ্যেষ্ঠখিনিয়ে দিছোঁ আপুনি গ্ৰহণ কৰক ধন্যবাদ আপোনাৰ